নমস্কাৰ জিকেএইচএবৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ মই মধুস্মিতা চিডিপি ফুল মক টেষ্টৰ এটা ভিডিঅ' লৈ অহা হৈছে আজিৰ ভিডিঅ'টো হৈছে পাৰ্ট 5ৰ ভিডিঅ' ইতিমধ্যে 4টা মক টেষ্ট দিয়া হৈ গৈছে 30 মাৰ্কছৰ কাৰণে 30টা কুৱেশ্যনছ থাকিব এক্সাম অৰিয়েণ্টেড কুৱেশ্যনছ থাকিব গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে এই ভিডিঅ'টোত মক টেষ্টটো কেনেকৈ এটেম্প কৰিব মই যেতিয়া প্ৰশ্নটো কৈ দিম প্ৰশ্নটো কৈ দিয়াৰ পাছত আপোনালোকে ভিডিঅ'টো পজ দিব আৰু পজ দি ৰখাই লৈ অপশ্যনছ কেইটা পঢ়িব তাৰপিছত আপোনালোকে নিজৰ উত্তৰটো দি মোৰ লগত মিলাই চাব যে শুদ্ধ হৈছে নে নাই হোৱা আৰু কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব এইখিনিতে এটা ইনফৰমেশ্যন দি থৈ যাওঁ চিটেটৰ কাৰণে সুবিধা হোৱাকৈ 3খন ই বুক উপলব্ধ আছে আপোনালোকে চিডিপিৰ ই বুকখনো পাৰচেজ কৰিব পাৰিব ইয়াতে চিডিপিৰ ফুল কনচেপ্টছ আছে আৰু লগতে এমচিকিউজ আছে 1000 এমচিকিউজৰ ছ'চিয়েল সায়েন্সৰ আপোনালোকে পেপাৰ 2ৰ কাৰণে পাব বহুতে সুধি থাকে ক'ৰ পৰা পঢ়িব আৰু লগতে আপোনালোকে আছামিজ লেংগুৱেজৰ কাৰণে পিডিএফ পাব ইয়াতে অসমীয়া ভাষাৰ ফুল পেডাগজিৰ কনচেপ্ট আছে আৰু লগতে বেছড অন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপোনালোকে এমচিকিউজসমূহো পাব বৰ্তমান ই বুক কেইখনত বিগ ডিছকাউণ্ট দি থকা হৈছে লিমিটেড পিৰিয়ডৰ কাৰণে হয় আপোনালোকে 149 ৰুপিজতে 3খন ই বুক পাবলৈ সক্ষম হ'ব য'ত আপোনালোকে কনচেপ্টবিলাকো পাব আৰু প্ৰেক্টিছৰ কাৰণে বহুখিনি এমচিকিউজ পাব দেৰি নকৰিব স্ক্ৰীনত দিয়া নম্বৰত গৈ এতিয়াই হোৱাটছআপ কৰিব নিশ্চিতভাৱে আপোনালোক এই ই বুক কেইখনৰ পৰা উপকৃত হ'ব ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট চাইল্ড ডেভেলপমেণ্ট ইজ কাৰেক্ট গতিকে তলত কেইটামান ষ্টেটমেণ্ট দিয়া আছে এই ষ্টেটমেণ্ট কেইটাৰ ভিতৰত কোনটো আচলতে এটা শিশুৰ ডেভেলপমেণ্টৰ লগত বা বিকাশৰ ক্ষেত্ৰত শুদ্ধ হয় বুলি কৈছে ডেভেলপমেণ্ট ইজ এ টোটেলি লিনিয়াৰ প্ৰেডিক্টেবল পাথ ডেট অকাৰ্ছ এট এন আইডেণ্টিকেল পেজ ফৰ অল চিলড্ৰেন গ্ল'বেলি ডেভেলপমেণ্ট প্ৰচিডছ ফ্ৰম স্পেচিফিক টু জেনেৰেল ৰেছপন্সেছ ডেভেলপমেণ্ট ইজ এ মাল্টিডাইমেনশ্যনেল কমপ্লেক্স প্ৰচেছ ইনফ্লুৱেঞ্চড বাই বোথ নেচাৰ এণ্ড নাৰ্চাৰ ছ'চিঅ' ইম'চনেল ডেভেলপমেণ্ট হেপেন্স ইন এবছলিউট আইচলেশ্যন ফ্ৰম কগনিটিভ অৰ মটৰ গ্ৰ'থ গতিকে অপশ্যনকেইটা আপোনালোকে ভালদৰে পঢ়ক আৰু উত্তৰটো দিবলৈ চেষ্টা কৰক শুদ্ধ উত্তৰটো হৈছে কি Option C, development is a multidimensional, complex process influenced by both nature and nurture. গতিকে আমাৰ শিশু এটাৰ বিকাশৰ ক্ষেত্ৰত আমাৰ দুটা কাৰকে প্ৰভাৱিত কৰে নেচাৰ প্ৰকৃতিগতভাৱেও আৰু লগতে নাৰ্চাৰ কেনেকুৱা ধৰণৰ পৰিৱেশ পাইছে সেইখিনিও ডিপেণ্ড কৰে সেই শিশুটোৰ কেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট হ'ব আৰু এইটো এটা আমি কমপ্লেক্স প্ৰচেছ বুলি ক'ব পাৰোঁ Next, question number 2, assertion to দিয়া আছে Children from low-income households often perform better in school when provided with early childhood care and nutrition. গতিকে যিবিলাক শিশু লো ইনকাম হয় ঘৰত তেওঁলোকৰ পাৰফৰ্মেন্সবিলাক ভাল হয় যদিহে তেওঁলোকে কি পায় আৰ্লি চাইল্ডহুড কেয়াৰ পায় আৰু লগতে ভাল নিউট্ৰিশ্যন বা পৰিপুষ্টি পায় তেতিয়া কি হ'ব তেওঁলোকৰ যদিও তেওঁলোকৰ লো ইনকাম হয় ঘৰত কিন্তু সেই সুবিধাখিনি পালে তেওঁলোকৰ কি হ'ব বুলি কৈছে ভাল পাৰফৰ্মেন্স তেওঁলোকে দিব পাৰিব ৰিজনটো কি ডেভেলপমেণ্ট ইজ কমপ্লিটলি ডিটাৰমাইণ্ড বাই হেৰিডিটি ফেক্টৰ্ছ এট দ্য মোমেণ্ট অফ কনচেপশ্যন এণ্ড দ্য এনভাইৰনমেণ্ট প্লেছ ন' ৰোল গতিকে ডেভেলপমেণ্ট এটা কমপ্লিটলি কি হয় বুলি কৈছে হেৰিডিটি ফেক্টৰ বুলি কৈছে আমাৰ জৈৱিকভাৱে মানে বংশগতভাৱে আমাৰ যেনেকৈ শিশু এটা বিকাশ হয় সেইটো এটা হেৰিডিটি ফেক্টৰ বুলি কৈছে আৰু এইটো কনচেপশ্যনৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছে এণ্ড দ্য এনভাইৰনমেণ্ট প্লেছ ন' ৰোল আৰু পৰিৱেশ শিশু এটা জন্ম হোৱাৰ পাছত যিটো পৰিৱেশ পায় সেই পৰিৱেশটোৰ কোনো ধৰণৰ ভূমিকা নাই বুলি কৈছে গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন চি এ ইজ ট্ৰু এইটো শুদ্ধ হয় বাট আৰ ইজ ফলছ Next, question number 3. According to Jean Piaget, when a child modifies an existing mental schema to make sense of completely new environmental information that does not fit their current understanding, this process is known as. Jean Piagetৰ মতে যেতিয়া কোনো শিশুৱে তেওঁলোকৰ বৰ্তমানৰ বুজাবুজিৰ লগত খাপ খোৱাকৈ সম্পূৰ্ণ নতুন পৰিৱেশৰ তথ্যৰ অৰ্থ উলিয়াবলৈ বৰ্তমানৰ যিটো মানসিক গাঁথনি আছে সেইটো পৰিৱৰ্তন কৰে তেতিয়া এই প্ৰক্ৰিয়াটোক কি বুলি জনা যায় অপশ্যন কেইটা হৈছে এছিমিলেশ্যন একমোডেশ্যন অবজেক্ট পাৰ্মানেন্স ইগোচেন্ট্ৰিজম অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি একমোডেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 4 Assertion to দিয়া আছে a teacher should use diverse instructional materials and flexible grouping in a heterogeneous classroom শিক্ষকে কি কৰিব লাগে এটা heterogeneous classroomত মানে বৈশিষ্ট্যময় শ্ৰেণীকোঠাত য'ত বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰীসকল আছে তাত বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকচনেল মেটেৰিয়েলছবিলাক মানে নিৰ্দেশনা দিয়াৰ যিবিলাক সামগ্ৰী আছে সেইবিলাক বিভিন্ন ধৰণৰ হ'ব লাগে আৰু ফ্লেক্সিবল হ'ব লাগে বুলি কৈছে নমনীয় হ'ব লাগে বুলি কৈছে ৰিজনটো কি ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ এমং ষ্টুডেণ্টছ শুড বি কমপ্লিটলি ইগন'ৰ্ড টু এষ্টাব্লিছ ইউনিফৰ্মিটি ইন লাৰ্ণিং আউটকামছ গতিকে আমি যদি শিকনৰ ফলাফলৰ ক্ষেত্ৰত যদি এটা ইউনিফৰ্মিটি ৰাখিব বিচাৰোঁ একে ধৰণৰ লাৰ্ণিং আউটকাম যদি আমি উলিয়াব বিচাৰোঁ তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকলৰ যিবিলাক ইণ্ডিভিজুৱেল বা ব্যক্তিৰ পাৰ্থক্য আছে সেইবিলাকক কিন্তু আমি ইগন'ৰ কৰিব লাগিব বুলি কৈছে গতিকে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন চি এ ইজ ট্ৰু বাট আৰ ইজ
false. Next, question number 5. Which of the following practices promotes assessment for learning? গতিকে তলত কেইটামান কি দিয়া আছে প্ৰেক্টিছ দিয়া আছে এই কেইটাৰ ভিতৰত কোনটোৱে আচলতে assessment for learning শিকনৰ কাৰণে যিটো আমি মূল্যায়ন কৰোঁ সেইটো প্ৰমোট কৰে বুলি কৈছে giving continuous qualitative and formative feedback to help students improve relying exclusively on high stakes end of the year board examinations ranking students publicly from highest to lowest score to create a competitive edge testing children only through rote memorized multiple choice drills গতিকে অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি অপশন A giving continuous qualitative and formative feedback to help students improve next question number 6 assertion to this as in assessment as learning students actively participate in evaluating and reflecting on their own learning strategies গতিকে assessment মূল্যায়ন কি as a learning শিকন হিচাপে শিক্ষাৰ্থীসকলে কি কৰে actively participate কৰে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে in evaluating and reflecting on their own learning strategies তেওঁলোকৰ নিজৰ যিবিলাক learning strategies আছে শিকাৰুসকলৰ ছাত্ৰ-ছাত্ৰীসকলৰ হেতুৰ মূল্যায়নৰ ক্ষেত্ৰত আৰু ৰিফ্লেক্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকে কি কৰে actively participate কৰে বুলি কৈছে self assessment helps students develop metacognitive skills and become independent learners গতিকে যেতিয়া self assessment কৰে নিজকে যেতিয়া মূল্যায়ন কৰে এটো ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰে কিহৰ ক্ষেত্ৰত যাতে তেওঁলোকে metacognitive develop কৰিব পাৰে যেটো স্কিল আছে আৰু লগতে তেওঁলোকে as a independent learner তেওঁলোক হ'ব পাৰে অপচন কেইটা ভিতৰত শুদ্ধ উত্তৰটো হয় কি অপচন A, both A and R are true and R is the correct explanation of A. Next question number 7. An inclusive school environment is one where গতিকে আমি যেতিয়া inclusive school environment বুলি কওঁ অন্তৰ্ভুক্তিকৰণ বিদ্যালয় পৰিৱেশ বুলি কওঁ তলৰ কেইটা ভিতৰত কোনটো হ'ব মই অপচনছ কেইটা পঢ়ি নিদু আপোনালোকে নিজে অপচন কেইটা পঢ়ক ভিডিওটো পজ দি আৰু উত্তৰটো দিবলৈ চেষ্টা কৰক শুদ্ধ উত্তৰটো হৈছে অপশন বি the school system curriculum and physical infrastructure adapt to meet the diverse needs of all learners next question number 8 learning disabilities such as dyslexia are primarily associated with challenges in গতিকে dyslexia যাৰ আছে এই যেটো learning disability গতিকে তেওঁলোক কেনেকুৱা ধৰণৰ challenges বিলাকৰ সন্মুখীন হ'ব লগা হয় অপচন কেইটা ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি অপচন B. Reading, decoding text and spelling. অৰ্থাৎ যিসকলৰ ডিসলেক্সিয়া থাকে তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত সমস্যা হয় যিকোনো এটা শব্দ তেওঁলোকে ডিকোড কৰিব নোৱাৰে বৰ্ণবিলাক শুদ্ধকৈ তেওঁলোকে আখৰবোৰ চিনিয়ে নাপায় মানে আৰু শুদ্ধকৈ বানানো কৰিব নোৱাৰে নেক্সট কোৱেশ্চন নম্বৰ 9 assertion to দিয়া আছে before diagnosing a student from a diverse linguistic background with a learning disability the teacher must evaluate them in their mother tongue গতিকে আমি যদি কোনোবা এটা শিশুক কি কৰিব বিচাৰো নিদানমূলক ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰো ডায়াগনজ কৰিব বিচাৰো তেওঁৰ যিখিনি সমস্যা আছে আৰু মানে এটা ডাইভাৰ্স কি আছে লিঙ্গুইষ্টিক বা ভাষিক পটভূমিৰ পৰা তেওঁ আহিছে গতিকে তেনেকুৱা লাৰ্নিং ডিসেবিলিটি থকা শিশুক যদি আমি ভাল কৰিব বিচাৰো তেতিয়া হলে শিক্ষক হিচাপে প্ৰথমে কি কৰিব লাগিব মাদাৰ টাঙত বা নিজৰ মাতৃভাষাত আমি সেই শিশুটোক ইভালুৱেট কৰিব লাগিব কাৰণ বেলেগ এটা লিঙ্গুইষ্টিক ব্যাকগ্ৰাউণ্ডৰ পৰা আহিছে ৰিজন টু কি ল্যাঙ্গুৱেজ ভেৰিয়েশনছ অৰ ডাইলেক্ট ডিফাৰেন্সেস শুড নট বি মিষ্টেকেন ফৰ ষ্ট্ৰাকচাৰেল লাৰ্নিং ইম্পেয়াৰমেন্টছ গতিকে আমি যে ল্যাঙ্গুৱেজ ভেৰিয়েশনছ আছে ল্যাঙ্গুৱেজৰ যিবিলাক আমাৰ বিভিন্নতা আছে বা আমাৰ যি পৃথকতা আছে শুড নট বি মিষ্টেকেন হেতুক আমি এটা মানে ভুল হিচাপে লব নালাগে ফৰ ইনষ্ট্ৰাকচনেল লাৰ্নিং ইম্পেয়াৰমেন্টছ গতিকে আমি যাতে এটো এটা শিকনৰ ক্ষেত্ৰত গাঠনিগত কিবা সমস্যা আছে বুলি হেতু আমি ভুল কৰিব নালাগে কাৰণ এটো এটা কি হয় ল্যাঙ্গুৱেজ ভেৰিয়েশন হয় বা ডাইলেক্ট ডিফাৰেন্সেস হয় অপচন কেইটা ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ both A and R are true and R is the correct explanation of A next question number 10 divergent thinking an essential element of creativity involves গতিকে আমাৰ যি অপহাৰী চিন্তন আছে বা বহুমুখী চিন্তন আছে এটো আমাৰ ক্ৰিয়েটিভিটিৰ এটা গুৰুত্বপূৰ্ণ কি হয় বুলি কৈছে এলিমেন্ট হয় বুলি কৈছে উপাদান হয় বুলি কৈছে আৰু এটো ভিতৰত কি অন্তৰ্ভুক্ত হৈ থাকে অপচন কেইটা ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডাইভাৰ্জেন্ট থিংকিং বুলি ক'লে আমাৰ কি আহিব ডাইভাৰ্স শব্দটোতে আছে শুদ্ধ উত্তৰটো হৈছে অপচন বি generating multiple unique out of the box ideas or solutions to a single problem নিৰ্দিষ্ট এটা সমস্যাৰ যেতি আমি বিভিন্ন ধৰণৰ ইউনিক সমাধান উলিয়াম আমি out of the box ideas দিব পাৰিম হেতু হৈছে কি divergent thinking অৰ্থাৎ ইয়াৰ লগত ক্ৰিয়েটিভিটি জড়িত হৈ থাকে next question number 11
If students consistently make the same conceptual errors during a mathematics lesson, a professional teacher should. গতিকে কোনোবা এগৰাকী শিক্ষাৰ্থীয়ে যদি একেটা conceptual errors মানে ধাৰণাগত ভুল কৰি থাকে যদি এটা mathematicsৰ লেচনৰ কিবা এটা শিকি আছে কৰি আছে তেতিয়া এগৰাকী professional teacher হিচাপে আপুনি কি কৰিব শুদ্ধ উত্তৰটো হৈছে Option C. Reflect on their own pedagogical approach and try alternative hands-on instructional strategies. গতিকে শিক্ষকগৰাকীয়ে কি কৰিব লাগিব নিজৰ ষ্ট্ৰেটেজিত কিছুমান সালসলনি কৰিব লাগিব যাতে সেই ভুলটোৰ শুধৰণি হয় কাৰণ বাৰে বাৰে শিকোৱাৰ পাছতো শিক্ষাৰ্থীগৰাকীয়ে আয়ত্ত কৰিব পৰা নাই তেওঁ নিজৰ ফালৰ পৰা এটা এফৰ্ট দিব লাগিব Next, question number 12. In the cognitive domain of educational objectives, the highest order thinking skill involves. গতিকে আমাৰ যি শৈক্ষিক objectives আছে উদ্দেশ্য আছে তাৰ ভিতৰত যেটো আমাৰ cognitive domain আছে হেতুৰ ভিতৰত highest order thinking skill বুলি ক'লে কোনখিনি ইনভলভ হ'ব বুলি কৈছে অপচন কিটা ভিতৰত শুদ্ধ উত্তৰটো হৈছে কি অপচন B. Creating or generating a completely new design বা solution. গতিকে আমি যদি ক্ৰিয়েটিভলি কিবা এটা আমি সৃষ্টি কৰিব পাৰো এটা নতুন ডিজাইন বা এটা আমি সমাধান উলিয়াব পাৰো তেতিয়াহলে হেতুক আমি কি বুলি ক'ব পাৰো highest order thinking skill বুলি ক'ব পাৰো Question number 13. A student who works on a science model because they are genuinely curious about how solar panels work is driven by dress motivation, whereas a student who works on it just to win a medal is driven by dress motivation. গতিকে নিশ্চিতভাৱে পাৰিব এগৰাকী শিক্ষাৰ্থীয়ে সায়েন্স মডেলটাৰ ওপৰত কাম কৰিছে জেনুইনলি মানে কিউৰিয়াছ হয় জানিবৰ কাৰণে সোলাৰ পেনেলৰ বিষয়ে গতিকে এটো কি মোটিভেশনৰ দ্বাৰা মানে ড্ৰাইভ হৈছে বা কি মোটিভেশনে উৎসাহিত কৰিছে whereas a student who works on it just to win a medal is driven by dress motivation আৰু ইয়াৰ বিপৰীতে অন্য এগৰাকী শিক্ষাৰ্থীয়ে এই কামটো কৰিছে কিহৰ কাৰণে জাস্ট মেডেল জিকিবৰ কাৰণে গতিকে এইটো কি মোটিভেশন হয় নিশ্চিতভাৱে পাৰিছে শুদ্ধ উত্তৰটো হ'ব কি অপচন B. Intrinsic and extrinsic motivation. Next, question number 14. According to Abraham Maslow's hierarchy of needs, which needs must be satisfied before a person can focus on self-esteem or self-actualization? গতিকে Abraham Maslow'ৰ যেটো hierarchy needsৰ যেটো theory আছে মানে আমাৰ প্ৰয়োজনীয়তাবিলাক কেনেকুৱা হয় হেতু যেটো এটা hierarchical যেটো theory দিছিলে হেতুৰ মতে আমি এজন ব্যক্তিৰ মানে self-esteem বা self-actualization এইটোৰ ওপৰত ফোকাস কৰাৰ আগতে আমি কোনটো নিড ফুলফিল কৰিব লাগিব অপচন কেটা ভিতৰত শুদ্ধ উত্তৰটো হৈছে কি অপচন বি বেসিক ফিজিওলজিক্যাল এন্ড সেফটি নিডস গতিকে কোনো এজন ব্যক্তিৰ আত্মসন্মান বা সেলফ এষ্টিম আৰু সেলফ এক্সুৱেলাইজেশনৰ আগতে আমি কি কৰিব লাগিব তেওঁৰ যিবিলাক শাৰীৰিক নিড আছে সেইবিলাক আমি ফুলফিল কৰিব লাগিব খাদ্যৰ পৰা আদি কৰি সকলোখিনি আৰু লগতে সেফটি প্ৰদান কৰিব লাগিব নেক্সট কোৱেশ্চন নম্বৰ 15 according to Lev Vygotsky when a child talks aloud to herself while organizing her toys this speech is known as গতিকে Lev Vygotskyৰ যেটো থিওৰি আছে হেতুৰ মতে যদি এগৰাকী শিশুৱে নিজৰ লগতে হাৰসেলফ ঠিক আছে নিজৰ লগতে ডাঙৰকৈ কথা পাতি আছে বেলেগে শুনা নাই যেতিয়া নিজৰ টয়জবোৰ নিজৰ পুতলাবোৰ অৰ্গানাইজ কৰি আছে গতিকে এইটো কি স্পিচ বুলি কোৱা হয় অপচন কেটা ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি অপচন B. Private speech which act as a tool for self-regulation of thinking. অৰ্থাৎ এই private speechৰ জৰিয়তে কি কৰে নিজৰ thinking বিলাক নিজে regulate কৰিবলৈ শিকে. Next question number 16. Consider the following statements regarding a child-centered classroom. গতিকে তলত কেইটামান statement দিয়া আছে এই কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় regarding কি child-centered classroom অৰ্থাৎ শিক্ষাৰ্থী কেন্দ্ৰিক শ্ৰেণী কোঠাৰ ক্ষেত্ৰত কোন কেইটা শুদ্ধ হয়. অপচন কেইটা আপোনালোকে গোটেই কেইটা পঢ়ক মই পঢ়ি নিদু শুদ্ধ উত্তৰটো হ'ব কি অপচন A and C only অৰ্থাৎ চাইল্ড চেন্টাৰ্ড যে ক্লাছৰুম আছে হেতুৰ ক্ষেত্ৰত অপচন A আৰু অপচন C শুদ্ধ হয় বুলি কৈছে the curriculum is flexible and built around the experiential needs of learners গতিকে এই যে চাইল্ড চেন্টাৰ্ড ক্লাছৰুম হ'ব তাৰ যে কাৰিকুলাম হ'ব হিয়া কি হ'ব ফ্লেক্সিবল হ'ব নমনীয় হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ বা শিকাৰুসকলৰ যি প্ৰয়োজনীয়তা আছে হেতুৰ ওপৰত ভিত্তি কৰি এই কাৰিকুলাম কি কৰা হ'ব প্ৰস্তুত কৰা হ'ব সেটুত কি কৈছে লাৰ্নিং ইজ এ কোলাবোৰেটিভ এক্টিভ প্ৰসেস ৰাদাৰ দেন পেসিভ ৰিসেপশন গতিকে লাৰ্নিং বা শিকন কি হয় এটা কোলাবোৰেটিভ মানে সহযোগিতামূলক এটা প্ৰক্ৰিয়া হয় সক্ৰিয় প্ৰক্ৰিয়া হয় আৰু লগতে এটুত কেৱল মানে নিষ্ক্ৰিয়ভাৱে কেৱল ইনফৰমেশনবোৰ গ্ৰহণ কৰা নহয় ইয়াৰ বিপৰীতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে বা সক্ৰিয়তা প্ৰসেস হয় গতিকে এই দুটা চাইল্ড চেন্টাৰ্ড ক্লাছৰুমৰ ক্ষেত্ৰত শুদ্ধ হয়
Next, question number 17. A learner who is highly skilled at noticing, distinguishing, and interacting effectively with other people's moods, temperaments, and motivations possesses high. গতিকে যিজন শিক্ষাৰ্থীয়ে আনৰ মেজাজ বুজি পায়, স্বভাৱ আৰু প্ৰেৰণা লক্ষ্য কৰা, পৃথক কৰা আৰু ফলপ্ৰসূভাৱে যোগাযোগ কৰাত অতি দক্ষ হয়, তেওঁৰ কোনটো ইণ্টেলিজেঞ্চ আছে বুলি ক'ব পাৰি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কি? অপশ্যন বি ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেঞ্চটো আছে, যাৰ জৰিয়তে তেওঁ বেলেগৰ আচৰণ বা মেজাজ বা স্বভাৱ কি কৰিব পাৰে, খুব ভালকৈ তেওঁ লক্ষ্য কৰিব পাৰে আৰু তাৰ সমাধানৰ কাৰণে পথ উলিয়াব পাৰে। Next, question number 18. According to Lawrence Kohlberg, a child who reasons, I should not cheat on this test because if I get caught, my teacher will punish me and my parents will be angry, is operating at which stage of moral development? গতিকে লৰেন্স কোহেলবাৰ্গৰ যিটো থিয়ৰী আছে মৰেল ডেভেলপমেণ্টৰ, সেইটোৰ মতে এগৰাকী শিশুৱে কি কৰিছে, এটা ৰিজন দিছে, কাৰণ দেখাইছে। কি কাৰণ দেখাইছে? I should not cheat, মই কি নকৰিম বা মই নকল কৰিব নালাগে বা মই নকল নকৰোঁ। কিহৰ কাৰণে নকৰোঁ? এই পৰীক্ষাত মই নকল নকৰোঁ, কাৰণ যদি মই ধৰা পৰোঁ, যদি মোক কট কৰে, মই যদি ধৰা পৰোঁ, তেতিয়া মোৰ টিচাৰ বা মোৰ শিক্ষকে মোক কি কৰিব, শাস্তি দিব, আৰু লগতে মোৰ পেৰেণ্টছ বা মোৰ মা দেউতাও কি হ'ব, মোৰ ওপৰত মানে খং কৰিব। গতিকে এইটো কোনটো ষ্টেজত আছে বুলি কৈছে মৰেল ডেভেলপমেণ্টৰ? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পানিছমেণ্ট এণ্ড অবিডিয়েঞ্চ orientation. Next, question number 19. Which type of assessment is dynamically integrated throughout the daily teaching learning process to provide feedback and promote the overall development of the child? গতিকে শিশুৰ যদি সৰ্বাংগীন দিশৰ বিকাশ কৰিব বিচাৰে, সেয়া হয়তো সামাজিকভাৱে, আৱেগিকভাৱে, মানসিকভাৱে যিকোনো দিশৰ পৰা হ'ব পাৰে। গতিকে তেওঁলোকৰ যদি সৰ্বাংগীন দিশৰ বিকাশ কৰিব বিচাৰে, গতিকে থ্ৰু আউট দ্য ডেইলি টিচিং লাৰ্ণিং প্ৰচেছ, গতিকে দৈনিকভাৱে যি শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্য হয় বা যিটো প্ৰক্ৰিয়া হয়, সেইটোত আচলতে কোনটো এছেছমেণ্ট ইণ্টিগ্ৰেট কৰা হয়, অন্তৰ্ভুক্ত কৰা হয়, যাতে তেওঁলোকক কি কৰিব পাৰে, ফিডবেকো দিব পাৰে, প্ৰমোটো কৰিব পাৰে আৰু তেওঁলোকৰ অভাৰঅল ডেভেলপমেণ্টো কৰিব পাৰে। গতিকে ইন শ্বৰ্ট, যদি শিশুসকলৰ সৰ্বাংগীন দিশৰ বিকাশ কৰিব বিচাৰে, তেতিয়া ডে টু ডে টিচিং লাৰ্ণিং প্ৰচেছত আচলতে কেনেকুৱা ধৰণৰ এছেছমেণ্ট ইণ্টিগ্ৰেট কৰা হয় বুলি কৈছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি? অপশ্যন বি ফৰ্মেটিভ assessment. Next, question number 20. Assertion to দিয়া আছে, children learn through observation and imitation of models in their environment before they can perform a behavior independently. গতিকে শিশুসকলে কেনেকৈ শিকে? তেওঁলোকে অবজাৰ্ভ কৰে, তেওঁলোকে পৰ্যবেক্ষণ কৰে, তেওঁলোকে অনুকৰণ কৰে, তেওঁলোকৰ পৰিৱেশত থকা যিবিলাক ব্যক্তি আছে, তেওঁলোকক মডেলছ হিচাপে লৈ তেওঁলোকে অনুকৰণ কৰে। তাৰ পাছতে তেওঁলোকে কি কৰিব পাৰে? ইণ্ডিপেণ্ডেণ্টলি বিহেভ কৰিব পাৰে। এতিয়া শিশু এটাৰ ক্ষেত্ৰত যদি আমি চাওঁ, শিশু এটাই কেতিয়াও নিজৰ মাক দেউতাক বা ডাঙৰ ককায়েক ভায়েকৰ নিচিনাকৈ আচৰণ নকৰে। প্ৰথমে কি কৰিব? তেওঁলোকৰ সেই ঘৰখনৰ পৰিৱেশটোত থকা মানুহখিনিক তেওঁ ৰোল মডেল হিচাপে ল'ব, লৈ কি কৰিব? পৰ্যবেক্ষণ কৰিব, অনুকৰণ কৰিব আৰু তেওঁলোকৰ দৰে বিহেভ কৰিবলৈ আৰম্ভ কৰিব। গতিকে শিশুসকলে কেনেকৈ শিকে? অবজাৰ্ভ কৰি শিকে, ইমিটেট কৰি শিকে এনভাইৰনমেণ্টৰ পৰা, কেনেকুৱা এনভাইৰনমেণ্টত আছে সেইটোৰ পৰা। ৰিজনটো কি দিছে? একৰ্ডিং টু লেভ ভাইগটস্কি, দ্য ডিষ্টেঞ্চ বিটুইন এ চাইল্ডছ একচুৱেল ডেভেলপমেণ্ট লেভেল এণ্ড দেয়াৰ পটেঞ্চিয়েল ডেভেলপমেণ্ট লেভেল ইজ ব্ৰিজ থ্ৰু স্কেফল্ডিং প্ৰভাইডেড বাই এ মোৰ নলেজেবল আদাৰ। গতিকে লেভ ভাইগটস্কিৰ মতে কি হয়? মানে দ্য ডিষ্টেঞ্চ বিটুইন এ চাইল্ডছ একচুৱেল ডেভেলপমেণ্ট, গতিকে শিশুৰ কি থাকে? এটা ডিষ্টেঞ্চ থাকে, এটা গেপ থাকে। শিশুৱে নিজে একচুৱেলি কিমানখিনি ডেভেলপ হৈছে বা কিমান বিকাশৰ কোনটো পৰ্যায়ত আছে, আৰু লগতে এণ্ড দেয়াৰ পটেঞ্চিয়েল ডেভেলপমেণ্ট লেভেল ইজ ব্ৰিজ, আৰু কিমানখিনি ডেভেলপ হ'ব পাৰে, সেইটোৰ মাজত কি থাকে বুলি কৈছে? এটা মাধ্যম থাকে। সেইটো কি হয়? স্কেফল্ডিং হয়। সেই স্কেফল্ডিংটো কোনে দিয়ে? MKO, মোৰ নলেজেবল আদাৰ, অৰ্থাৎ সেই শিশুটোতকৈ বেছি জনা কোনোবাই কি কৰে? মানে মাধ্যম হিচাপে কাম কৰে, যিটো শিশুৱে জানে আৰু যিখিনি শিশুৱে জানিব পৰা পটেঞ্চিয়েলিটি আছে, সেইখিনিৰ মাজত এটা মাধ্যম হিচাপে কাম কৰে বুলি কৈছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি? অপশ্যন বি both A and R are true. দুয়োটাই শুদ্ধ হয়, but R is not the correct explanation of A. Next, question number 21. Consider the following statements regarding learners with dyslexia. গতিকে যিবিলাক শিশুৰ ডিছলেক্সিয়া আছে, এই লাৰ্ণিং ডিজেবিলিটি আছে, সেইটোৰ ক্ষেত্ৰত তলৰ কোনকেইটা শুদ্ধ হয় বুলি কৈছে। আপোনালোকে অপশ্যনছকেইটা পঢ়ক। শুদ্ধ উত্তৰটো হৈছে কি? অপশ্যন A and C. A আৰু Cটো শুদ্ধ হয়। এত কি আছে? দ্য ডিছপ্লে ছিগনিফিকেণ্ট ডিফিকাল্টিজ ইন ফন'লজিকেল প্ৰচেছিং এণ্ড ৱৰ্ড ৰিকগনিশ্যন, আৰু Cত কি দিয়া আছে? প্ৰভাইডিং টেক্সট টু স্পীচ ছফ্টৱেৰ কেন বি এন ইফেক্টিভ একমোডেশ্যন ফৰ ডেম। গতিকে ডিছলেক্সিয়াটো নাইকিয়া কৰিবৰ কাৰণে বা ডিছলেক্সিয়াৰ সমস্যাটোৰ সমাধান কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ মেজাৰ ল'ব পাৰে? গতিকে কি কৰিব পাৰে বুলি কৈছে? দি ডিছপ্লে ছিগনিফিকেণ্ট ডিফিকাল্টিজ ইন ফন'লজিকেল প্ৰচেছিং এণ্ড ৱৰ্ড ৰিকগনিশ্যন। গতিকে ডিছলেক্সিয়া থকাবিলাকৰ ৱৰ্ড ৰিকগনিশ্যনৰ ক্ষেত্ৰত মানে
মানে শব্দবিলাক চিনাক্ত কৰাৰ ক্ষেত্ৰত সমস্যা হয় আৰু তেওঁলোকক কি কৰিব লাগে টেক্সট টু স্পিচ ছফটৱেৰ গতিকে শব্দৰ পৰা তেওঁলোকক স্পিচ যাতে মুখেৰে কয় তেনেকুৱা ধৰণৰ ছফটৱেৰ ব্যৱহাৰ কৰিব লাগে আৰু কেন বি এন ইফেক্টিভ একমডেশ্যন ফৰ দেম আৰু যদি আমি সেইটো কৰোঁ তেতিয়াহ'লে কি হ'ব পাৰে তেওঁলোকৰ কাৰণে সেইটো ভাল হ'ব পাৰে এটা উপযোগী মেজৰ হ'ব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 22 ৰিগাৰ্ডিং নেশ্যনেল এডুকেশ্যন পলিচি 2020 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ গতিকে NEP 2020 ৰিগাৰ্ডিং কেইটামান ষ্টেটমেণ্টছ দিয়া আছে কোনকেইটা শুদ্ধ হয় সেইটো বাছি উলিয়াবলৈ দিছে শুদ্ধ উত্তৰটো হ'ব কি আপোনালোকে অপশ্যনকেইটা পঢ়ি উত্তৰটো দিবলৈ চেষ্টা কৰক শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি A, B and D এইকেইটা শুদ্ধ হয় নেক্সট কুৱেশ্যন নম্বৰ 23 গোটেইকেইটা পঢ়ি নিদিওঁ অপশ্যনকেইটা পঢ়ি দিলে বহুত দীঘল হৈ যাব ভিডিঅ'টো আপোনালোকে নিজে এটেম্প কৰিবলৈ চেষ্টা কৰিব উইথ ৰেফাৰেঞ্চ টু প্ৰগ্ৰেছিভ এডুকেশ্যন প্ৰপ'জড বাই জন ডিৱে কনচিডাৰ দিছ ষ্টেটমেণ্টছ গতিকে জন ডিৱে যিটো প্ৰগ্ৰেছিভ এডুকেশ্যন অৰ্থাৎ প্ৰগতিশীল শিক্ষাৰ যিটো ধাৰণা তেওঁ প্ৰপ'জ কৰিছিলে সেইটোৰ মতে তলৰ কোনকেইটা শুদ্ধ হয় বুলি কৈছে অপশ্যনকেইটা আপোনালোকে পঢ়ক শুদ্ধ উত্তৰটো হৈছে কি অপশ্যন B, A and C এই দুটা শুদ্ধ হয় এইট কি কৈছে দ্য কাৰিকুলাম শুড বি চেণ্টাৰ্ড এৰাউণ্ড দ্য ইণ্টাৰেষ্ট এণ্ড এক্সপিৰিয়েঞ্চেছ অফ দ্য লাৰ্ণাৰ সেইটো নিশ্চিতভাৱে প্ৰগ্ৰেছিভ এডুকেশ্যনৰ মতে আমাৰ যি কাৰিকুলাম হ'ব সেয়া নিশ্চিতভাৱে কি হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ ইণ্টাৰেষ্ট বা তেওঁলোকৰ আগ্ৰহ আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি হ'ব লাগিব চিটোত কি কৈছে স্কুল শুড ফষ্টাৰ ডেম'ক্ৰেটিক ভেলুজ এণ্ড কোঅপাৰেটিভ প্ৰব্লেম ছলভিং স্কিলছ আৰু বিদ্যালয়ত সদায় এটা ডেম'ক্ৰেটিক এনভাইৰনমেণ্ট গণতান্ত্ৰিক মানে যিবিলাক মূল্যবোধ আছে সেইবিলাক আনিব লাগে আৰু লগতে কি কৰিব লাগে কোঅপাৰেটিভ প্ৰব্লেম ছলভিং স্কিলছ আৰু যাতে সমস্যা সমাধান কৰিব পৰা যিবিলাক স্কিল আছে কৌশল আছে সেইবিলাক ডেভেলপ হয় তাৰ কাৰণে কি কৰিব লাগে সহযোগিতা কৰিব লাগে প্ৰগ্ৰেছিভ এডুকেশ্যনৰ ক্ষেত্ৰত এই দুটা ষ্টেটমেণ্ট শুদ্ধ হয় নেক্সট কুৱেশ্যন নম্বৰ 24 ইন এ কনষ্ট্ৰাক্টিভিষ্ট ক্লাছৰুম দ্য প্ৰাইমেৰী ৰোল অফ এ টিচাৰ ইজ টু এক্ট এজ এ গতিকে গঠনাত্মক এটা যি শ্ৰেণীকোঠা হ'ব সেইটোত মানে প্ৰাইমেৰী ৰোল কি হ'ব বা শিক্ষকৰ মুখ্য ভূমিকা কি হ'ব অপশ্যনকেইটা পঢ়ক নিজে উত্তৰটো দিবলৈ চেষ্টা কৰক শুদ্ধ উত্তৰটো হৈছে কি অপশ্যন C ফেচিলিটেটৰ হু ক্ৰিয়েটছ ৰিচ অপৰচুনিটিজ ফৰ ডিস্কভাৰী গতিকে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগিব য'ত ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব আৱিষ্কাৰ কৰিবলৈ সুযোগ লাভ কৰিব আৰু এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে এগৰাকী কি হিচাপে সুবিধা প্ৰদানকাৰী হিচাপে ভূমিকা পালন কৰিব নেক্সট কুৱেশ্যন নম্বৰ 25 এছাৰশ্যনটোত কৈছে টিচাৰ্ছ শুড এক্টিভলি মিনিমাইজ জেণ্ডাৰ ষ্টেৰিঅ'টাইপ বিহেভিয়াৰ্ছ এণ্ড এভইড ডিজাইনেটিং ৰিজিড টাস্ক বেছড অন বায়'লজিকেল ছেক্স ইন দ্য ক্লাছৰুম গতিকে শিক্ষকে কি কৰিব লাগে তেওঁ সক্ৰিয়ভাৱে এটা ভূমিকা ল'ব লাগে যাতে জেণ্ডাৰ বা লিংগৰ ক্ষেত্ৰত যিবিলাক বৈষম্যতা আছে সেই তেনেকুৱা ধৰণৰ আচৰণবিলাক এভইড কৰে আৰু লগতে তেওঁলোকৰ যিটো জৈৱিক মানে ল'ৰা হিচাপে বা ছোৱালী হিচাপে যিটো আইডেণ্টিটি আছে সেইটোৰ ওপৰত ভিত্তি কৰি ক্লাছৰুমত যাতে কোনো ধৰণৰ বৈষম্যতা নানে বা বিভাজন নানে সেইটোৰ ক্ষেত্ৰত শিক্ষক কি হ'ব লাগে সক্ৰিয় ভূমিকা তেওঁ পালন কৰিব লাগে ৰিজনটো কি দিছে জেণ্ডাৰ ৰোলছ আৰ লাৰ্জলি ছ'চিয়েলি কনষ্ট্ৰাক্টেড এণ্ড ৰিইনফৰ্চড বাই ছ'চাইটেল এক্সপেক্টেশ্যনছ ৰাডাৰ দেন বিং পিয়ৰলি বায়'লজিকেল গতিকে জেণ্ডাৰ ৰোলটো কি হয় আচলতে লিংগৰ যিটো ভূমিকা হয় সেইটো আচলতে সামাজিকভাৱে আমাৰ গঠিত হয় বা কনষ্ট্ৰাক্টেড হয় আৰু কি কৰা হয় ৰিইনফৰ্চড বাই ছ'চিয়েল এক্সপেক্টেশ্যনছ গতিকে আমাৰ সামাজিক যিবিলাক এক্সপেক্টেশ্যনছ আছে সেইবিলাকৰ জৰিয়তে কি কৰা হয় ৰিইনফৰ্চড কৰা হয় আমাৰ ওপৰত বা জেণ্ডাৰ ৰোলটো আমাৰ ছ'চাইটিৰ ওপৰত কি কৰা হয় ৰিইনফৰ্চড কৰা হয় গতিকে এইটো এটা বায়'লজিকেল ফেক্টৰ হৈ নাথাকে কি হৈ যায় সামাজিক এটা বৈষম্যতা বা সামাজিক এটা দিশৰ পৰা এই জেণ্ডাৰ ৰোলটো কি কৰা হয় প্ৰেক্টিছ কৰা হয় বা ব্যৱহাৰ কৰা হয় বুলি কৈছে গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন A both A and R are true and R is the correct explanation of A Next question number 26 which of the following is the most effective pedagogical strategy to promote healthy self-esteem and a growth mindset in children গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি আমি আত্মবিশ্বাস বঢ়াব বিচাৰো লগতে তেওঁলোকৰ মাজত যদি এটা ভাল মাইণ্ডছেট আমি বিকাশ কৰিব বিচাৰো তেতিয়াহ'লে আমি কেনেকুৱা ধৰণৰ পেডাগজিক্যাল ষ্ট্ৰেটেজি গ্ৰহণ কৰিব পাৰো বা most effective হ'ব বা ফলপ্ৰসূ হ'ব অপশ্যন কেইটা ভালকৈ পঢ়ক শুদ্ধ উত্তৰটো হৈছে কি অপশ্যন বি praising the child's effort, strategy and progress rather than their innate intelligence গতিকে আমি ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক এফৰ্ট আছে তেওঁলোকে যিমানখিনি চেষ্টা কৰিছে তেওঁলোকৰ ষ্ট্ৰেটেজি যিখিনি তেওঁলোকে গ্ৰহণ কৰিছে আৰু তেওঁলোকে নিজকে কিমান প্ৰগ্ৰেছ কৰিব পাৰিছে সেইটোক আমি সদায় এপ্ৰিচিয়েট কৰিব লাগে বা প্ৰশংসা কৰিব লাগে আমি কেৱল তেওঁলোকৰ যিটো ইনেট জন্মগতভাৱে ইণ্টেলিজেন্স লৈ আহিছে সেইটোৰ ওপৰত আমি ভিত্তি কৰি তেওঁলোকক জাজ কৰিব নালাগে তেওঁলোকৰ এফৰ্ট ষ্ট্ৰেটেজি আৰু প্ৰগ্ৰেছক আমি সদায় প্ৰেইজ কৰিব লাগে Question number 27 Consider the following statements regarding the socialization
ছ'চিয়েলাইজেশ্যন অফ চিলড্ৰেন গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বা শিকাৰুসকলৰ বা শিশুসকলৰ সামাজিকীকৰণৰ ক্ষেত্ৰত তলত দিয়া ষ্টেটমেণ্টকেইটাৰ ভিতৰত কোনকেইটা শুদ্ধ হয় অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি অপশ্যন বি এণ্ড চি অনলি শুদ্ধ হয় অৰ্থাৎ অপশ্যন বি আৰু চিটোহে শুদ্ধ হয় বিত কি কৈছে মেডিয়া স্কুল এণ্ড ৰিলিজিয়াছ ইনষ্টিটিউশ্যনছ ছাৰ্ভ এজ ছেকেণ্ডেৰী এজেঞ্চিজ অফ ছ'চিয়েলাইজেশ্যন গতিকে হয় মেডিয়া হওক বা বিদ্যালয় হওক বা আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে এইবিলাকে আমাৰ ছেকেণ্ডেৰী এজেঞ্চি হিচাপে কাম কৰে প্ৰথম মানে যিটো প্ৰাথমিক এজেঞ্চি সেইটো কি হয় পৰিয়াল হয় গতিকে এইবিলাক ছেকেণ্ডেৰী এজেঞ্চিজ হয় আৰু চিটোত কি কৈছে ছ'চিয়েলাইজেশ্যন ইজ এ কণ্টিনিউৱাছ প্ৰচেছ ডেট বিগিনছ এট বাৰ্থ এণ্ড এক্সটেণ্ডছ থ্ৰু আউট দ্য লাইফ স্পেন গতিকে ছ'চিয়েলাইজেশ্যন বা সামাজিকীকৰণ হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া যিটো অবিৰতভাৱে হৈ থাকে আমাৰ যেতিয়া জন্ম হয় তেতিয়াৰ পৰা আৰম্ভ কৰি মৃত্যুৰ আগমুহূৰ্তলৈকে নেক্সট কুৱেশ্যন নম্বৰ 28. A teacher uses a variety of tasks such as drawing, storytelling, and hands-on scientific experiments to assess children's understanding. This practice is aligned with. গতিকে এগৰাকী শিক্ষকে কি কৰিছে বিভিন্ন ধৰণৰ টাস্ক তেওঁ ইউজ কৰিছে বা তেওঁ গ্ৰহণ কৰিছে বা ব্যৱহাৰ কৰিছে যেনেকৈ ড্ৰয়িং কৰিছে ছবি আঁকিছে ষ্টৰি টেলিং কাহিনী কৈছে বা বিভিন্ন ধৰণৰ চাইণ্টিফিক বৈজ্ঞানিক কিছুমান পৰীক্ষণ কৰি দেখুৱাইছে যাতে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰে ভালদৰে বুজিব পাৰে গতিকে এইটো কিহৰ প্ৰেক্টিছ হয় অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি অপশ্যন বি হাৱাৰ্ড গাৰ্ডনাৰ্ছ থিয়ৰী অফ মাল্টিপল ইণ্টেলিজেঞ্চেছ গতিকে হাৱাৰ্ড গাৰ্ডনাৰে যিটো বহুবুদ্ধি তত্ত্বৰ থিয়ৰীটো আগবঢ়াইছিলে বহুবুদ্ধি তত্ত্বটো আগবঢ়াইছিলে সেইটোৰ অন্তৰ্ভুক্ত হয় কাৰণ তেওঁ কেৱল এটা মানে টাস্কৰ মাজতে সীমাবদ্ধ হৈ থকা নাই তেওঁ ড্ৰয়িঙো কৰিছে ষ্টৰি টেলিং কৰিছে আৰু লগতে বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্টছো কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 29 Consider the following statements regarding metacognition. Metacognitionৰ ৰিলেটেড তলত দিয়া কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় বুলি কৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এ বি ডি এই তিনিটা শুদ্ধ হয় ইট ৰেফাৰ্ছ টু এন ইণ্ডিভিজুৱেলছ এৱাৰনেছ এণ্ড আণ্ডাৰষ্টেণ্ডিং অফ দেয়াৰ অ'ন কগনিটিভ প্ৰচেছেছ গতিকে মেটাকগনিশ্যন মানে কি হয় ব্যক্তিয়ে যেতিয়া সজাগ হয় আৰু তেওঁলোকে বুজি পায় কি বুজি পায় নিজৰে যি কগনিটিভ প্ৰচেছ আছে সেইখিনি যেতিয়া বুজি পায় সেইটোক আমি মেটাকগনিশ্যন বুলি কওঁ বিটোত কি কৈছে ইনভলভছ দ্য এক্টিভ মনিটৰিং এণ্ড ৰেগুলেশ্যন অফ লাৰ্ণিং ষ্ট্ৰেটেজিজ গতিকে এইটোৱে কি কৰে মেটাকগনিশ্যনটোৱে কি কৰে বুলি কৈছে এক্টিভ মনিটৰিং কৰে মানে সক্ৰিয়ভাৱে পৰ্যবেক্ষণ কৰি থাকে আৰু ৰেগুলেশ্যন কৰি থাকে কি কৰি থাকে যিবিলাক লাৰ্ণিং ষ্ট্ৰেটেজিজ আছে বা শিকনৰ যিবিলাক কৌশল আছে নেক্সটটো হৈছে কি ডিটো শুদ্ধ আস্কিং ষ্টুডেণ্টছ হাউ ডিড ইউ ছল্ভ দিছ প্ৰব্লেম প্ৰমোটছ মেটাকগনিশ্যন গতিকে ছাত্ৰ ছাত্ৰীসকলক যদি আমি সোধোঁ ফৰ এক্সাম্পল হাউ ডিড ইউ ছল্ভ দিছ প্ৰব্লেম তুমি এই সমস্যাটো কেনেকৈ সমাধান কৰিলা এইটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ কি হ'ব মেটাকগনিশ্যন ডেভেলপ হ'ব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো আৰু আজি ভিডিঅ'ৰ শেষৰটো প্ৰশ্নলৈ কুৱেশ্যন নম্বৰ 30 Which of the following conditions is characterized by severe persistent difficulties in social communication, repetitive patterns of behavior and intense restricted interest গতিকে তলত কেইটামান কণ্ডিশ্যনছ দিয়া আছে সেই কণ্ডিশ্যনছ কেইটাৰ ভিতৰত কোনটোৱে এই বৈশিষ্ট্যসমূহ পোষণ কৰে বুলি কৈছে কি বৈশিষ্ট্য সিভিয়াৰ পাৰ্চিষ্টেণ্ট ডিফিকাল্টিছ ইন ছ'চিয়েল কমিউনিকেশ্যন গতিকে সামাজিক কমিউনিকেট কৰাৰ ক্ষেত্ৰত বা সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত কথা বতৰা পতাৰ ক্ষেত্ৰত সিভিয়াৰ বহুত বেছি বা পাৰ্চিষ্টেণ্ট কি কৰা হয় ডিফিকাল্টিছবিলাক সমস্যাবিলাক দেখা হয় বা পেটাৰ্নছ অফ বিহেভিয়াৰ বা এটা আচৰণৰ বাৰে বাৰে তেওঁলোকে ব্যৱহাৰ কৰি থাকে আৰু কেতিয়াবা কিছুমান ইণ্টাৰেষ্টত বহুত বেছি ইণ্টেন্স ইণ্টাৰেষ্ট দেখায় কেতিয়াবা আকৌ তাত একেবাৰে ইণ্টাৰেষ্ট নাথাকে গতিকে কিহৰ কণ্ডিশ্যন হয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অটিজম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰৰ এইকেইটা বৈশিষ্ট্য হয় গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ হৈছে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায় ধন্যবাদ আকৌ এটা ভিডিঅ'ত লগ পাম